ঢকুৱাখানা আৰক্ষীৰ বৃহৎ সাফল্য ৮টা চুৰি গৰু উদ্ধাৰ। ঢকুৱাখানা সদৰ থানাৰ প্ৰভাৰী প্ৰিয়ব্ৰত গগৈ নেতৃত্বত যোৱা আৰক্ষীৰ এটা টহলদাৰী দলে যোৱা নিশা প্ৰায় ২ বজাত বাসুদেৱ থানা সমীপৰ ভলুকাচিগা অংশত AS07BC 9001 নম্বৰৰ এখন বলেৰো পিকআপ ভানত 4টা গৰু কঢ়িয়াই অনা প্ৰত্যক্ষ কৰি বাহনখন জব্দ কৰাৰ লগতে দুটাকৈ গভাইত গৰু চোৰক আটক কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত আৰক্ষীৰ জেৰাত চোৰ দুটাই হাবিৰ মাজত আৰু 4টাকৈ গৰু বান্ধি থোৱা আছে বুলি স্বীকাৰ কৰাত আৰক্ষীয়ে আজি উক্ত গৰুকেইটা উদ্ধাৰ কৰি আনিবলৈ সক্ষম হোৱাত সন্তোষ প্ৰকাশ কৰিছে ঢকুৱাখানাবাসীৰ লগতে গোপালকসকলে। দীৰ্ঘদিন ধৰি ঢকুৱাখানাৰ বিভিন্ন প্ৰান্তত গোপালকসকলৰ নিৰ্দাহৰণ কৰি এক আতংকময় পৰিৱেশ সৃষ্টি কৰি অহা চোৰ দুটা মৰনৈ গাঁও সোণমণি শইকীয়া আৰু কাঠগাঁও সুৰজিৎ চুতীয়া বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।